অসম অশান্ত কৰাৰ আন এক পৰিকল্পনা ৰচিছে নেকি একাংশই জুবিন গাৰ্গ আমাৰ সকলোৰে আবেগ আৰু এই আবেগক লৈ হেহতীয়াভাৱে আন একাংশ লোকে কৰিছে নেকি অশান্ত কৰাৰ পৰিকল্পনাৰ ৰাজনীতি মহানগৰীৰ গণেশগুৰিৰ উৰণ হেতুৰ তলত থকা জুবিন গাৰ্গৰ ছবি মুছি দিয়া হ'ল ইয়াৰ পিছতে ৰাজ্যজুৰি ক্ৰিয়া প্ৰতিক্ৰিয়া গৰিমা গাৰ্গে সামাজিক মাধ্যমত লিখিলে দুখ লাগিছে খং অথবা ক্ষোভ নাই নমস্কাৰ প্ৰিয় দৰ্শক চাই আছে ডিবি নিউজ 2025 বৰ্ষৰ 19 ছেপ্টেম্বৰৰ দিনটো অসমবাসীয়ে পাহৰিব পৰা নাই কিয়নো অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গ ছিংগাপুৰত ইয়টত লাইফ জেকেট অবিহনে সাগৰত বিলীন হৈ পৰিছিল আৰু সেই মৃত্যুৰ খবৰটো পোৱাৰ লগে লগে ৰাজ্য স্থবিৰ হৈ পৰিছিল লক্ষাধিক অনুৰাগীয়ে এই কথা নকলিও হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰ পৰা আজিৰ দিনটোলৈকে জুবিন গাৰ্গৰ অনুৰাগীসকলে #justice4Jubin Garg সামাজিক মাধ্যমত লিখি আছে আৰু হৃদয়ৰ পৰা জুবিন গাৰ্গৰ এই বিষয়টোৰ ন্যায় বিচাৰিছে আনকি চৰকাৰৰ তৰফৰ পৰা খুবেই সিৰিয়াছ জুবিন গাৰ্গৰ বিষয়টোক লৈ যাৰ বাবে জুবিন গাৰ্গৰ পৰিয়ালে বিচৰা ধৰণে ফাষ্ট ট্ৰেক আদালতত বৰ্তমান বিচাৰাধীন হৈ আছে আৰু বৰ্তমান সময়ত জুবিন গাৰ্গৰ এটা ছবি মচি দিয়া হ'ল মহানগৰীৰ গণেশগুৰিৰ উৰণ হেতুত অংকন কৰা আৰু এই ছবি মচি দিয়াক লৈ এতিয়া জুবিন গাৰ্গৰ অনুৰাগীসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰশ্ন জুবিন গাৰ্গৰ ন্যায় পোৱাই নাই এনে সময়তে জুবিন গাৰ্গক মুছি পেলোৱা হৈছে নেকি গুৱাহাটী মহানগৰীত থকা কীৰ্তিচিহ্নসমূহৰ পৰা আৰু বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰা দেখা পোৱা গৈছিল আৰু এনে সময়তে আন এটা বিষয় চৰ্চা হৈছে যে একাংশ লোকে চৰকাৰখনক পুনৰ এটা বিশেষ পৰিস্থিতিলৈকে লৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি যাৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৱগত নহয় এই ভিডিঅ'টোৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক জনাইছো জুবিন গাৰ্গ হৈছে এটা আবেগ আৰু জুবিন গাৰ্গৰ আবেগক লৈ কৰা এনে ধৰণৰ লৰা ধেমালিসমূহে এটা সময়ত অসমখন অশান্ত হ'ব পাৰে পুনৰ জনাইছো জুবিন গাৰ্গ হৈছে এটা অসমীয়াৰ আবেগ অসমীয়াৰ হিয়াৰামঠু আৰু এনে ধৰণৰ বিষয়সমূহক লৈ পুনৰবাৰ অসম অশান্ত হ'ব পাৰে শেহতীয়াভাৱে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে সামাজিক মাধ্যমত এটা পোষ্ট কৰিছে পোষ্টটো কি আছিল মই আপোনালোকক শুনাইছো গৰিমা গাৰ্গে সামাজিক মাধ্যমত লিখিলে এনেকৈ জুবিন গাৰ্গৰ ছবিখনে চহৰখনক ইমান কদৰ্য ৰূপ দিছিল নে অপ্ৰয়োজনীয় আছিল একেবাৰে মুছি পেলোৱাৰ পিছতো হয়তো গুৱাহাটীয়ে এক বিশেষ সৌন্দৰ্য বা সুন্দৰ ৰূপ পালে নহয়নে মানুহবোৰৰ হৃদয়ৰ পৰা পাৰিবনে প্ৰাণৰ আপোনজনক ছবিখন এনেদৰে মুছি পেলাব দুখ লাগিছে কিন্তু খং বা ক্ষোভ নাই আপোনালোকে ভাবিছে আপোনালোকে কৰিছে আত্মাৰ সান্নিধ্য বা প্ৰাণৰ অনুভৱ অধিক বিশ্বাস কৰা মানুহ আমিবোৰ আপোনালোকে হয়তো ক'ব অহেতুক আবেগ কিন্তু আমাৰ বাবে আমাৰ বিশ্বাসেই সঁচা আৰু শুদ্ধ তেওঁ অমৰ মনে প্ৰাণে আবেগ বিবেক সকলোতে হিপাই আছে চিৰদিন থাকিব #আমাৰ জুবিন অমৰ জুবিন #justice4Jubin Garg এনেধৰণে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে সামাজিক মাধ্যমত লিখিলে আৰু আপোনালোকে কি ভাবে জুবিন গাৰ্গৰ এনেধৰণে প্ৰতিচ্ছবি মুছি দিয়াটো উচিত হৈছে নে নাই আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব আনহাতে জুবিন গাৰ্গৰ অনুৰাগীসকলে এই পৰ্যন্ত সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া কৰা আৰম্ভ কৰিছে উজনি অসমত অসমীয়া যুৱ মঞ্চৰ একাংশ বিষয়ববীয়াই প্ৰশ্ন কৰিছে আৰু কৈছে যে লাজো লাগিছে এনেধৰণে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ন্যায় বিচাৰি আমি ৰাজপথত আন্দোলন কৰিছোঁ আৰু এতিয়া জুবিন গাৰ্গৰ প্ৰতিচ্ছবিয়ে মুছি পেলোৱাৰ এই কাৰ এনেকুৱা ধৰণৰ চক্ৰান্ত আমি এই মুহূৰ্তত মন্তব্য শুনাই লৈছোঁ আমি দেখিবলৈ পালোঁ যে গুৱাহাটী গণেশগুৰি উৰণ হেতুৰ তলত আমাৰ হিয়াৰামঠু আমাৰ হাৰ্ট অফ দি ওচেন আমাৰ জুবিনদাৰ যি ফটো তাত অংকন কৰা হৈছিলে আমি দেখিবলৈ পালোঁ যে সেই ফটো কোনোবা অতিথি আহিব বুলি মুছি পেলোৱা হ'ল গতিকে এটাই আমি কথা ক'ব বিচাৰিছোঁ স্পষ্ট ভাষাৰে যে এই যি কাৰ্য কৰিলে জি এম চিয়ে যি কাৰ্য কৰিলে এই কাৰ্যক আমি অসমীয়া যুৱ মঞ্চত তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ নিন্দা কৰিছোঁ কাৰণ মৃগেন শৰণীয়া আছে মেয়ৰ সেই তেখেতকে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এই অৰ্ডাৰটো কোনে প্লেচ কৰিছিলে আমাৰ হিয়াৰামঠু ফটোখন মুচিবৰ কাৰণে এই অৰ্ডাৰটো কোনে দিছিলে ইমান নিন্দনীয় ইমান ঘৃণনীয় কাম আপোনালোকে কৰিব পাৰে সেই 19 ছেপ্টেম্বৰ আমি পাহৰি যোৱাই নাই মানুহে এতিয়াও সমগ্ৰ অসমৰ লগতে গোটেই ভাৰতবাসী কান্দি আছে আৰু সেই সময়ত আপোনালোকে কি
কৰিছে যে আমাৰ হিয়াৰ মতে জুবিনদাৰ ফটোখন আকৌ মুচি পেলাইছে, আমাক পাহৰোৱাৰ চেষ্টা কৰিছে, কিন্তু এইটো অসম্ভৱ। আপোনালোকে ফটো মুচি হয়তো কাৰোবাক পঢ়াবৰ কাৰণে চেষ্টা কৰিব পাৰে, কিন্তু আমাৰ অন্তৰত তোমাক কোনে পঢ়াব? আমাৰ এই অন্তৰত যে যেনেকে ৰামে বুকু ফালি দিয়া হনুমান ওলাইছিলে, আমাৰ এতিয়া বুকু ফালি দিয়ক জুবিন গাৰ্গ ওলাব। ইয়াত জুবিন গাৰ্গ আমাৰ হিয়াৰ মতো আমাৰ হাৰ্ট অফ দি জুবিন গাৰ্গ ওলাব। গতিকে স্পষ্ট ভাষাৰে কৈ দিছো, অসম চৰকাৰক আমি ক'ব বিচাৰিছো, যদি আপোনালোকেও যদি এনেকুৱা এই ফটো আমি কাম কৰিছে, এই কাম কিন্তু এই কাৰ্য বন্ধ কৰক, অন্যথা কিন্তু একদম পৰিৱেশ ভাল নহ'ব, পৰিস্থিতি ভাল নহ'ব। কাৰণ জুবিন দাই এতিয়ালৈকে ন্যায় পোৱাই নাই, 5টা কেন্দ্ৰত গৈছে, ডেট পে ডেট, তাৰিখ পে তাৰিখ, কিমান বাবদত তাৰিখ পে তাৰিখ দি থাকিব। আৰু তাৰ মাজত কি কৈছে যে কোনোবা অতিথি আহিব জাপানৰ পৰা, জাপান নালাগে ক'ৰবাত যদি আমেৰিকা লণ্ডন যোৱা পাই নহওক, কোনো মতলব নাই। হিয়াৰ মতো আমাৰ জুবিন দাক অসমবিলাক ভাৰতবিলাক গোটেই বিশ্বই চিনি পায়, গোটেই বিশ্বই জানে। হয়তো সেই ফটোখন নুমুচা হলেও হয়তো সেই জাপানৰ প্ৰধানমন্ত্ৰীয়ে দেখি আজি তেখেতক হয়তো প্ৰণাম জনাই থৈ গ'লহেঁতেন, কিন্তু আপোনালোকে কি কৰিলে যে আমাৰ হিয়াৰ মতো জুবিন গাৰ্গৰ ফটোখন আপোনালোকে মুচি পেলাই কি কৰিছে যে বেলেগ কিবা তাত কৰিব বিচাৰিছে। গতিকে এই কাৰ্যক আমি ঘৃণা কৰিছো। আৰু এটা কথা আপোনালোকৰ যোগেদি ক'ব বিচাৰিছো যে যিসকলে ফটোখন অংকন কৰিছে তাত ইতিমধ্যে আমি গম পাইছো, তেখেতক এটা আমি আহ্বান জনাইছো, প্ৰাৰ্থনা জনাইছো যে আপুনি পুনৰ সেই ফটোখন তাতে অংকন কৰক, আৰু তাতে যি খৰচা হয় সম্পূৰ্ণ খৰচা আমি অসমীয়া যুৱ মঞ্চ বহন কৰিম, সম্পূৰ্ণ খৰচা আমি অসমীয়া যুৱ মঞ্চ বহন কৰিম। আৰু এটা কথা ক'ব বিচাৰিছো যে পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰা এখন চৰকাৰে কিয় এতিয়া ইলেকশ্যন জিকাৰ পিছত পলিটিক্স কৰিব বিচাৰিছে আমি বুজি পোৱা নাই। গতিকে এনে পলিটিক্স, এনে কামক কাৰ্যক আমি ঘৃণা কৰো, আমি নিন্দা কৰো। কাৰণ আমাৰ জুবিন দা সদায় আমাৰ কাৰণে ভগৱান আছিল, ভগৱান হৈ থাকিব, আমাৰ বুকুৰ অন্তৰ মাজত আমি ৰাখিছো, তেখেত থাকিব। কিন্তু এটা কথা ক'ব বিচাৰিছো, আমি এতিয়া আগবাঢ়িছো অসমীয়া যুৱ মঞ্চ যে জুবিন দাক প্ৰতিমূৰ্তি স্থাপন কৰিব, কিন্তু আমি যি দেখিছো এখন চৰকাৰে দেখোন জুবিন দাক পোহৰাবৰ কাৰণে এই প্ৰতিমূৰ্তিসমূহ দেখোন কোনোবা দিন ভাঙি পেলাব, কোনোবা দুষ্ট চক্ৰক দি পেলাই। গতিকে আমাৰ ভয় হৈছে যে আমাৰ শংকাত পৰিছো যে আমি মূৰ্তি ভাঙি আমি কেনেকে বনাম। গতিকে আমি এটাই কথা আমি বুজি পোৱা নাই, অসম চৰকাৰক আমি ক'ব বিচাৰিছো আপোনালোকে কিয় ভয় খাইছে জুবিন গাৰ্গক লৈ? ইলেকশ্যনৰ আপোনালোকৰ ইলেকশ্যনৰ আগতো আপোনালোকৰ ভয়, কপি থাকে, জুবিনাৰ নাম ল'লে কপি থাকে, জুবিনাৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিবলৈ গ'লে গ্ৰেপ্তাৰ ভয় দেখুৱাই, কেছৰ ভয় দেখুৱাই। এতিয়া জুবিনদাৰ আপোনালোকে এতিয়া ইলেকশ্যন জিকাৰ পিছতো আকৌ জুবিনদাৰ ইমান ভয়, লাজ লগা নাই আপোনালোকৰ? গতিকে আপোনালোকে চিধা কথা কৈছো যে তেনেকুৱা কাৰ্যৰ পৰা দূৰত থাকক, অন্যথা কিন্তু অসমীয়া যুৱ মঞ্চে এৰি নিদিব, অসমৰ জনগণে এৰি নিদিব, ভাৰতৰ জনগণে আপোনালোকক কিন্তু এৰি নিদিব। ইয়াৰ প্ৰত্যুত্তৰ কিন্তু বেয়াকে হ'ব। সকলোৱে খেলা কৰক, কোটি কোটি টকা, 600 কোটি খায়, হাজাৰ হাজাৰ কোটি টকা খায়, স্কুল বনাই, বাগিচা কিনে, যি কৰে আপোনালোকে কৰি থাকক, আমাৰ ক'বলগীয়া নাই। কিন্তু জুবিনদাৰ লগত কিন্তু খেলা নকৰিব, স্পষ্ট ভাৱে আপোনাক আমি কৰিব বিচাৰিছো। জুবিনদাৰ ক্ষেত্ৰত ন' কম্প্ৰমাইজ, জুবিনদাৰ ক্ষেত্ৰত জুবিনদাৰ কাৰণে আমি 100 বাৰ নালাগে 1000 বাৰ জেল যাবলৈ কিন্তু সাজু আছো দেই অসমৰ জনগণ। অসমীয়া যুৱ মঞ্চ নহয়, গোটেই সমগ্ৰ অসমৰ জনগণ, সকলো ভাৰতৰ জনগণ কিন্তু জুবিনদাৰ ক্ষেত্ৰত কিন্তু 1000 বাৰ জেল যাবলৈ সাজু আছো। আজিও সেই সিদ্ধাৰ্থ শৰ্মাহঁতক আপুনি একো কৰিব পৰা নাই, আপুনি ড্ৰাগছ বেপাৰী গুলিয়াব পৰা নাই, গৰু চোৰক গুলিয়াব পাৰে, কিয় গুলিয়াব নোৱাৰিলে, কিয় এনকাউণ্টাৰ কৰিব নোৱাৰিলে আমাৰ জুবিনদাক, আমাৰ প্ৰাণৰ শিল্পীক মাৰি দিয়া সেই কালপিতকেইটাক জেলত ভৰাই থৈছে, 5টা কেন্দ্ৰত দিছে। কেতিয়া জেল হ'ব, কেতিয়া ফাঁকি হ'ব আপোনাৰ? ইমান আমাৰ ভগৱানক মাৰি পেলালে, সেই ভগৱানক মৰা মানুহক আপুনি আজিলৈকে গুলিয়াব নোৱাৰিলে, এনকাউণ্টাৰ কৰিব নোৱাৰিলে। আৰু এতিয়া কি কৈছে যে জুবিনৰ ফটো মুচিবৰ কাৰণে আপুনি লগুৱাই দিছে আপোনাৰ মানুহক। লাজ লগা নাই আপোনাৰ? এই ক্ষেত্ৰত কিন্তু এইবিলাক ক্ষেত্ৰত কিন্তু ক্ষমা কৰা নহ'ব, চিধা কথা, স্পষ্ট কথা। আমি জুবিনদাৰ ফটো মুচি দিব, কিন্তু আমি অসমীয়া যুৱ মঞ্চই, অসমৰ জনগণে কিন্তু এইকেইদিন চিধা কথা কৈ দিছো। প্ৰিয় দৰ্শক, আপোনালোকৰ মতামতসমূহ কমেণ্ট ছেকশ্যনত জনাওক। একাংশ দুষ্ট চক্ৰই এতিয়া অসম অশান্ত কৰাৰ পৰিকল্পনা কৰিছে নেকি নীৰৱে? আৰু এই বিষয়ে গুৱাহাটী পৌৰ নিগমে আগতীয়াকৈ জানিছিল নে? ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই বিষয়ত অৱগত হয় নে নহয়? গতিকে আপোনালোকৰ মতামত নিশ্চয় জনাব।